অসমত আলু পিঁয়াজৰ ট্ৰাক প্ৰৱেশত বাধা বংগ আৰক্ষীৰ। পশ্চিমবংগ চৰকাৰ আৰু আৰক্ষীৰ অসম বিৰোধী স্থিতি। আৰক্ষীৰ বাধাৰ বাবেই অসম অভিমুখে আহি থকা আলু পিঁয়াজৰ ট্ৰাক আবদ্ধ হৈ ৰৈছে পশ্চিমবংগৰ ৰাজপথত। আনকি সেনা চাউনিৰ বাবে আলু পিঁয়াজ কঢ়িয়াই অনা ট্ৰাককো প্ৰৱেশত বাধা। এখন গাড়ী এই মুহূৰ্তত দেখুৱাই ল'ব বিচাৰিম। এখন সেনাৰ গাড়ী, ইয়াত আৰ্মি অন আৰ্মি ডিউটি বুলি লিখা আছে। গাড়ীখনৰ কালিৰে পৰা ইয়াত ৰখোৱা আছে। বিগত ৫ দিন ধৰি ৰাজপথত আবদ্ধ হৈ আছে বহু আলু আৰু পিঁয়াজ ভৰ্তি ট্ৰাক। কিন্তু ৫ দিনে চলা এই অচলাৱস্থা দূৰ কৰাৰ ক্ষেত্ৰত গুৰুত্ব নাই অসম চৰকাৰৰ। অসমলৈ আলু পিঁয়াজ বহু পৰিমাণে ৰপ্তানি হয় বহিৰাজ্যৰ পৰা। এই ট্ৰাকসমূহৰ বেছিভাগেই পশ্চিমবংগৰ পথেৰে বক্সিৰহাট হৈ প্ৰৱেশ কৰে অসমত। কিন্তু কেইবাদিনো ধৰি অসমত আলু পিঁয়াজৰ ট্ৰাক প্ৰৱেশত বাধা দিয়াৰ বাবে কিছু নাটনিয়ে দেখা দিয়াৰ উপক্ৰম হৈছে। এইখন হ'ল পশ্চিমবংগৰ জোৰাইমল আৰু আমাৰ সতীৰ্থ ভিডিঅ' জাৰ্ণালিষ্টে দেখুৱাব সন্মুখত যিখন গেট দেখা গৈ আছে, এইখন হ'ল অসমত প্ৰৱেশৰ প্ৰৱেশদ্বাৰ। আৰু ইয়াত যিটো চেক গেট দেখা গৈ আছে, এইটো পশ্চিমবংগৰ এটা চেক গেট। আৰু এই যে জোৰাইমল অঞ্চলতে পশ্চিমবংগৰ পৰা যিসমূহ আলু অসমত প্ৰৱেশৰ বাবে ইয়াত আহে, ইয়াত গাড়ীসমূহ ৰখোৱা হয় আৰু ইয়াৰ পৰা ঘূৰাই পঠোৱা হয়। আচলতে পশ্চিমবংগৰ পৰা আলু আৰু পিঁয়াজৰ ট্ৰাক অসমত প্ৰৱেশ কৰিবলৈ দিয়া নাই। পশ্চিমবংগ চৰকাৰে গঢ়া এই ব্যৱস্থাৰ বাবে বিপাঙত পৰিছে আলু প্ৰেৰণ কৰা আৰু আলু ক্ৰয় কৰা ব্যৱসায়ী। বহু ট্ৰাকৰ আলু পিঁয়াজ এনেদৰে ৰাজপথত পেলাই থবলৈ বাধ্য হৈছে। বহু আলু ট্ৰাকতে বেয়া হোৱাৰ উপক্ৰম হৈছে। ৰাস্তাটোৰ সিমূৰত পিঁয়াজ ইয়াত দমে দমে ৰখা হৈছে। পিঁয়াজসমূহ যাবলৈ দিয়া হোৱা নাই। সৰু গাড়ীৰে যিসমূহ পিঁয়াজ অহা হৈছিল বেলেগ সামগ্ৰীৰ লগত পিঁয়াজসমূহক নমাই ৰখা হৈছে। পিছে এই বাধাৰ কাৰণ কি? বহুতৰ অভিযোগ, বৃহৎ চিণ্ডিকেট গঢ়াৰ লক্ষ্যৰেই এনে হাৰাশাস্তি কৰা হৈছে ব্যৱসায়ীক। দিনত আবদ্ধ কৰি ৰখা বহু বাহন নিশা ১০-২০ হাজাৰ টকাৰ বিনিময়ত অসমত প্ৰৱেশৰ অনুমতি দিয়ে বংগ আৰক্ষীয়ে। আলু লোড করছো আর্মি ক্যাম্পের। এটু যাব তেজপুর আর্মি ক্যাম্প আর মিছামারি আর্মি ক্যাম্প। এটা বেঙ্গল গেটত গাড়ি রখাই দিছে, তার বলে কিবা পারমিশন নাই। এটা মেজর স্যারে ফোন করেছে থানাত, কৈছে ১ ঘণ্টা বা ১.৫ ঘণ্টা পাছত গাড়ি চেকিং করে ছাড়ি দিব। এতিয়ালৈকে গাড়ি আমার এৰি দিয়া নাই। বেংগলৰ গাড়ী আলু অসমত যাব নিদিয়ে, পারমিশন নাই বুলি কৈছে। বেংগলৰ আলু অসমত যোৱাৰ পাৰ্মিশ্যন নাই বুলি পারমিশন নাই বুলি কৈছে। বেংগল পুলিচে কৈছে। বেঙ্গল পুলিশে কৈছে। আমার কাগজ পাতি সব আছে, আর্মি ক্যাম্প থেকে অর্ডার দিছে। ধুবুৰীৰ পৰা ফিৰোজ আলমৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।